নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 4 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰসিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰসিৰ পুনৰীক্ষণ হ'বই অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হলেও এইখন এনআৰসি মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজন লৈকে অনা হ'ব এনআৰসিৰ বিষয়ে বহু বিসংগতিৰ তথ্য পোহৰলৈ আহিছে চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হলেও এনআৰসি সংশোধন হ'বই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰ হ'বলৈ গৈ আছে 53 বছৰৰ বিদেশীৰ বুজা বহন নকৰে অসমে CAAৰ সময়সীমা বৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা জাননীৰ পাছতেই উত্তাল সমগ্ৰ ৰাজ্য কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম জাতীয় পৰিষদে আন এটা খবৰ কাৰ সময়সীমা বৃদ্ধিক লৈ সৰব হৈ পৰিছে অখিল গগৈ বিজেপিক প্ৰশ্ন কৰিছে অখিল গগৈয়ে মই তেতিয়াই কৈছিলো 2014 সন সোনকালেই 2024 সন হ'ব এতিয়া 2034 বা 2045 কৰাৰ বাট মুকলি বাংলাদেশত 1,10 লাখ হিন্দু আছে অসমত ইতিমধ্যে 20 লাখ হিন্দু বাংলাদেশী আছে এই 1,30,000 হিন্দু বাংলাদেশীক এই আইনখনে নাগৰিকত্ব দিয়াৰ বাট মুকলি কৰিলে অখিল গগৈ সৰব হৈ কৈছে যে অসমখনক এতিয়া বিজেপিয়ে বাংলাদেশীৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিছে জাতি মাটি ভেটিৰ কথা কৈ জাতিক কলংকিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ অগপ ত্যাগ কৰি অগপৰ বিৰুদ্ধে সৰব সত্যব্ৰত কলিতাই কৈছে অগপ দলটো এতিয়া বিজেপিৰ কাৰণে আঞ্চলিক মৰ্চালৈ ৰূপান্তৰিত হৈছে পৰৱৰ্তী খবৰ অগপ ত্যাগ কৰি অগপৰ বিৰুদ্ধে সৰব সত্যব্ৰত কলিতাই কৈছে অগপ দলটো এতিয়া বিজেপিৰ কাৰণে আঞ্চলিক মৰ্চালৈ ৰূপান্তৰিত হৈছে আন এটা খবৰ বিদেশীক ৰঙা দলিচা পাৰি দিয়াক লৈ সৰব প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কৈছে 2024 চনৰ ডিচেম্বৰলৈকে বিদেশীক ৰঙা দলিচা পাৰি আদৰি লোৱাটোৱেই বিজেপি আৰু চৰকাৰৰ বাবে জাতি মাটি ভেটি ৰক্ষা আৰু শৰাইঘাটৰ শেষ ৰণ আছিল নেকি পৰৱৰ্তী খবৰ সৰু সজাই ক্ৰিয়া প্ৰকল্পৰ নাম সলনি ইন্দিৰা গান্ধীৰ সলনি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰিয়া প্ৰকল্প হিচাপে নামাকৰণ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৰাজ্যিক ক্ৰিয়া দিৱসত মুকলি এই প্ৰকল্প ভোগেশ্বৰ বৰুৱাৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে নতুন নামাকৰণৰ প্ৰকল্প আন এটা খবৰ নিজৰ ভুল বুজি পাই অৱশেষত ক্ষমা বিচাৰিলে কৰিশ্মা নাথে গোচৰৰ সন্মুখীন হৈ ক্ষমা বিচাৰিবলৈ বাধ্য কৰিশ্মা নাথ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত বিকৃত ৰূপত উপস্থাপন কৰি সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ ৰোষত পৰিছিল কৰিশ্মা নাথে ফেচবুক লাইভ যোগে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচৰাৰ লগতে তেওঁ ভৱিষ্যতে এনেকুৱা ভুল নকৰো বুলি মন্তব্য কৰিছে পৰৱৰ্তী খবৰ নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক লৈ সৰব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই কৈছে নাগৰিকত্ব সংশোধনী আইনে অসমৰ জাতি ভাষা জনগাঁথনি সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাব একাংশ জাতিদ্ৰোহী দালালে আমি মিছলীয়া আখ্যা দিছিল আমাৰ কথা সত্য প্ৰমাণিত হ'ল কাৰ কাট অফ ডেট সলনিক লৈ সৰব
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া। বিদ্যুৎ শইকীয়াই কৈছে, জাতিৰ লগত বিশ্বাসঘাতকতা কৰিলে হিমন্ত বিশ্ব শৰ্মাই, জাতিৰ লগত বিশ্বাসঘাতকতা কৰিলে সৰ্বানন্দ সোণোৱালে। বিজেপি চৰকাৰে জাতি মাতি ভেটিৰ কথা কৈ জাতিৰ লগতেই গাদ্দাৰী কৰিলে। অনাগত দিনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনক সমগ্ৰ অসমবাসীয়ে উচিত শিক্ষা দিব বুলিও মন্তব্য কৰিছে বিদ্যুৎ শইকীয়াই। বিদ্যুৎ শইকীয়াই লগতে কৈছে, বিজেপি RSSৰ এজেণ্ডা আমি তেতিয়াই ধৰিব পাৰিছিলোঁ। বিজেপিয়ে বিশ্বৰ সমগ্ৰ হিন্দুখিনিক ভাৰতৰ নাগৰিকত্ব দিব খুজিছে। চৰকাৰৰ এই সিদ্ধান্তই অসমৰ জনগাঁথনিত ভয়ংকৰ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে। আন এটা খবৰ, কা সন্দৰ্ভত সৰব হৈ অখিল গগৈয়ে কেইবাটাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অখিল গগৈয়ে কৈছে, 10 বছৰলৈ কাৰ অধীনত আবেদন কৰাৰ ম্যাদ বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। 2025 চনৰ পূৰ্বে অহা লোকেও আবেদন কৰিব পাৰিব নাগৰিকত্বৰ বাবে। পূৰ্বে 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত আছিল সময়সীমা। গতিকে সকলোৱে মিলি বিজেপি RSSক অসমৰ পৰা খেদিবলৈ আহ্বান অখিল গগৈৰ। অখিল গগৈয়ে কৈছে, যদি এতিয়া অসমবাসী ৰাইজে উচিত শিক্ষা নিদিয়ে, অনাগত দিনত অসমখন শেষ কৰিব বিজেপি চৰকাৰে আৰু আমি চাই থাকিব লাগিব। গতিকে সময় থাকোঁতে অসমবাসী ৰাইজে উচিত সিদ্ধান্ত ল'ব লাগিব, উচিত শিক্ষা দিব লাগিব বুলিও মন্তব্য অখিল গগৈৰ। আন এটা খবৰ, PGT টেট শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰি কেইবাটাও মন্তব্য কৰিছে। চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট হাৰ সন্দৰ্ভত সংবাদমেল ৰণোজ পেগুৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে, ৰাজ্যত পূৰ্বতকৈ হ্ৰাস পাইছে ড্ৰপ আউটৰ হাৰ। 2024-25 বৰ্ষত নিম্ন প্ৰাথমিকত ড্ৰপ আউটৰ হাৰ 3.8%, উচ্চ প্ৰাথমিকত ড্ৰপ আউটৰ হাৰ 5% আৰু মাধ্যমিকত ড্ৰপ আউটৰ হাৰ 17.5%। লগতে PGT টেট শিক্ষকক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে, বিজ্ঞাপন যিমান পদৰ বাবে আগতে ওলাইছে সেই অনুসৰিয়েই নিযুক্তি হ'ব। কোনোবা থাকি গৈছে বুলি তেওঁলোকক আমি নিযুক্তি প্ৰদান কৰিব নোৱাৰোঁ। যদিহে খালী পদ ৰৈ যায় তেন্তে তাৰ বাবে নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাব। আন এটা খবৰ, ছত্তীশগড়ত 20 জন মাওবাদীৰ আত্মসমৰ্পণ। লাল সন্ত্ৰাস ৰোধ কৰাত এক বৃহৎ সফলতা। ছত্তীশগড় সুকমা জিলাত অস্ত্ৰসহ 20 গৰাকী মাওবাদী নেতাই আত্মসমৰ্পণ কৰিছে। তেওঁলোকৰ মূৰত মুঠ মূল্য আছিল 33 লাখ টকা। এই কথা বুধবাৰে আৰক্ষীয়ে অৱগত কৰে। ছত্তীশগড়কে ধৰি বিভিন্ন ৰাজ্যত চলি থকা অভিযানৰ মাজতে মাওবাদীৰ আত্মসমৰ্পণক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ সফলতা হিচাপে দেখা গৈছে। আন এটা খবৰ, নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক লৈ তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ। অজিত কুমাৰ ভূঞাই কৈছে, কেন্দ্ৰীয় চৰকাৰে অসমক পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰিছে। অসমৰ বহু জাতীয় সংগঠনে কাৰ বিৰোধিতাত আন্দোলন কৰিছিল যদিও এতিয়া একাংশই চৰকাৰৰ জালত ভৰি থৈ বিপদে পৰিচালিত হৈছে বুলি ভূঞাই মন্তব্য কৰে। অসমৰ মাটি গুজৰাটী বনিয়া আৰু গৌতম আদানীক দিয়াক লৈও সৰব হৈ পৰিছে সাংসদ অজিত কুমাৰ ভূঞা। অসমৰ 6ষ্ঠ অনুসূচীৰ ভূমি বহিৰাগতৰ হাতত গতাই মুখ্যমন্ত্ৰীয়ে মূল ইচ্ছা আৰু লগতে মূল ইস্যু বিপদে পৰিচালিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাৰ অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা বুলিও মন্তব্য কৰে। পৰৱৰ্তী খবৰ, GSTক লৈ আহি পৰিছে এটা ভাল খবৰ। 25 ছেপ্টেম্বৰৰ পৰা দেশত প্ৰযোজ্য হ'ব নতুন GST। দেশত 4 তৰপীয়া GST ব্যৱস্থাৰ বিলুপ্তি ঘটাই 2 তৰপীয়া ব্যৱস্থা 5%, 18% GST থাকিব বুলি বৈঠকত উল্লেখ কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা নাথাকিব 12-28% GST।
বৰ্তমান সময়ত যিমান GST আছে তাতকৈ 5% কমিব। দামী কাপোৰ আৰু জোতাৰ মূল্য হ্ৰাস পাব। এতিয়া সেই সামগ্ৰীৰ দাম যদি 2500 টকালৈ হয় তেন্তে তাৰ ওপৰত কেৱল 5% কৰ থাকিব। আনহাতে অতি বিলাতী বাহনত 40% পৰ্যন্ত GST আৰোপৰ পোষকতা কৰিছে পৰিষদে। অৱশ্যে এতিয়ালৈ এই সন্দৰ্ভত চৰকাৰ বা GST পৰিষদে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। আন এটা খবৰ, গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ কামনা কৰি মৌলানা আৰশ্বাদ মাদানীৰ সমূহীয়া দোৱা। উচ্ছেদ চলোৱা অপশক্তি নিপাত যোৱাৰ কামনা কৰি মুছলমানৰ নামত অপপ্ৰচাৰ চলোৱাসকলক আল্লাই কেতিয়াও ক্ষমা নকৰে বুলি উল্লেখ কৰি জমিয়ত উলেমা ই হিন্দৰ সভাত সমূহীয়া দোৱা কৰিলে মৌলানা মাদানীয়ে। আৰশ্বাদ মাদানীয়ে কৈছে, যিসকলৰ ভূমি কাঢ়িছে সেই সকলৰো ভূমি আল্লাই যাতে কাঢ়ি নিয়ে তাৰ বাবে দোৱা কৰিছে মাদানীয়ে। উচ্ছেদ চলোৱা অপশক্তি নিপাত যোৱাৰ কামনা কৰি মুছলমানৰ নামত অপপ্ৰচাৰ চলোৱাসকলক আল্লাই যাতে ক্ষমা নকৰে তাৰ বাবে দোৱা কৰিছে সমূহীয়াভাৱে। পৰৱৰ্তী খবৰ, মালয়েছিয়া পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল। তদন্তত বিস্ফোৰক তথ্য NIAৰ। পেহেলগাম সন্ত্ৰাসৰ তদন্তৰ সময়তেই ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে। এই সন্ত্ৰাসৰ মাষ্টাৰ মাইণ্ড আছিল লস্কৰ-ই-তৈয়াব ভাতৃ সংগঠন TRF। তদন্তকাৰীয়ে দাবী কৰিছে যে পাকিস্তান মালয়েছিয়াৰ পৰা হাৱালাৰ জৰিয়তে TRFলৈ ধন প্ৰেৰণ কৰা হৈছিল। শ্ৰীনগৰৰ এজন ব্যক্তিৰ মোবাইল ফোনৰ ভিত্তিত এই চাঞ্চল্যকৰ তথ্য জানিবলৈ দিছে NIA। তদন্তকাৰী সংস্থাটোৱে মালয়েছিয়াৰ পৰা ধন প্ৰেৰণ কৰা ব্যক্তিজনৰ সকলো তথ্যও জানিবলৈ দিছে।